Hello everyone. Namaskar. Welcome back to my channel Never Give Up Edu. ইতিমধ্যে মই আসাম জিওগ্ৰাফি সিৰিজ স্টাৰ্ট কৰিছো আৰু আসাম জিওগ্ৰাফি সিৰিজৰ আজি দ্বিতীয়টো ভিডিও আজি এই ভিডিওটো খুব এটা গুৰুত্বপূৰ্ণ টপিক ডিসকাস কৰা হৈছে সেয়ে অনুগ্ৰহ কৰি ভিডিওটো শেষলৈকে চাব আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পায় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব লগতে এই ভিডিওটো লাইক কৰিব আৰু সকলোৰে লগত শেয়াৰ কৰিব আহকচোন মেইন টপিকটো চাওঁ এতিয়া ইয়াতে আপোনালোকে নিশ্চয় দেখিছে মই যেটো টপিক আজি আলোচনা কৰিবলৈ ওলাইছো এটো হৈছে জিওগ্ৰাফি অফ আসাম পাৰ্ট 2 নৰ্থ ইষ্ট ইণ্ডিয়া ইন মেকিং আ জিওগ্ৰাফিক্যাল হিষ্ট্ৰী এতিয়া আমি যিকোনো এখন ঠাই বিষয়ে যদি ভালদৰে জানিব বিচাৰো যেহেতু আসাম জিওগ্ৰাফি সিৰিজৰ মূল যেটো বিষয়বস্তু হৈছে এটো অসম কিন্তু অসমৰ বিষয়ে জানিবলৈ হলে অসমৰ যিখিনি ভৌগোলিক পৰিসীমা তাৰ বিষয়ে জনাটো খুবেই দৰকাৰী কাৰণ বিভিন্ন ধৰণৰ পৰীক্ষাত নৰ্থ ইষ্টৰ বিষয়ে ইতিমধ্যে কেইবাটাও প্ৰশ্ন আহে আৰু সেইখিনি প্ৰশ্ন যদি আপোনালোকে ভালদৰে কৰিব পাৰে আপোনালোকে অন্যতকে 2 মাৰ্ক বা 4 মাৰ্ক হলো বেছিকৈ পাব সেই কাৰণে অনুগ্ৰহ কৰি ভিডিওসমূহ ভালদৰে চাব আৰু এই ভিডিওটো কেৱল এপিএসসি বুলি নহয় অন্যান্য পৰীক্ষা যেনে ইউপিএসসি সিডিপিও এপিডিসিএল আসাম টেট সেকেন্ডাৰী টেট ইৰিগেশন ফিশাৰিজ গুৱাহাটী হাই কোৰ্ট আসাম পুলিচ ইত্যাদি পৰীক্ষাৰ বাবে দৰকাৰী এতিয়া মূল বিষয়বস্তুলৈ যাওঁ হওক historical boundary of any region অর্থাৎ নর্থ ইস্ট উত্তর পূব ভারতৰ historical boundary অর্থাৎ প্ৰাচীন উত্তৰ পূব ভাৰতৰ বাউণ্ডাৰী কেনে ধৰণৰ আছিল এই বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ তেনেহলে বাউণ্ডাৰীটো যদিও কিছুমান তথ্যৰ অভাৱত ভালদৰে বাউণ্ডাৰীটো আমি ডিমাৰ্কেট কৰিব অৰ্থাৎ উলিয়াব নোৱাৰো তথাপিতো বিভিন্ন ধৰণৰ তথ্যৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বাউণ্ডাৰী নৰ্থ ইষ্টৰ হৈ আহিছে সেই সমূহ আমি যদি আলোচনা কৰো আমি তিনটা ভাগত ভগাব পাৰি এটো হৈছে during the time of puranas and epics মানে পুৰাণ আৰু এপিক অৰ্থাৎ মহাভাৰত ৰামায়ণ আদিৰ দিনত কেনে ধৰণৰ বাউণ্ডাৰী আছিল আমি সেই বিষয়ে আলোচনা কৰিব পাৰো medieval period during the time of muslim invasion and ahom rule মানে যেতিয়া আমাৰ এই অঞ্চলটোত বা এই ৰাজ্যত যে উত্তৰ পূব ভাৰতত যেতিয়া মোহাম্মদান ইনভেশন হৈছিল আক্ৰমণ বা আহোম ৰুলৰ সময়ত তেতিয়া এটা বাউণ্ডাৰী বেলেগ আছিল বা পৰিসীমা বেলেগ আছিল তাৰপিছত মডাৰ্ন টাইমটো হৈছে ডিউৰিং ব্ৰিটিছ অকুপেশন আমি ইতিমধ্যে জানো যে তৃতীয় বিয়াণ্ডাবৰ পিছত এই জায়গাখিনিত ব্ৰিটিছে অধিপত্য কৰিছিল আৰু পোষ্ট ইন্ডিপেন্ডেন্স এৰা অৰ্থাৎ স্বাধীনতাৰ ঠিক পিছৰ সময়খিনিত উত্তৰ পূব ভাৰতৰ বাউণ্ডাৰীটো জিওগ্ৰাফিক্যাল বাউণ্ডাৰীটো কেনে ধৰণৰ আছিল এতিয়া historically if we try to look into the geographical demarcation of northeast india we can say that it included roughly ancient assam manipur tripura and other surrounding regions and hill tracts এতিয়া যদি আমি বুৰঞ্জীৰ ফালৰ পৰা চাবলৈ যাওঁ তেনেহলে নৰ্থ ইষ্ট ইণ্ডিয়া অৰ্থাৎ উত্তৰ পূব ভাৰত কোনখিনি জায়গা আসলে ৰাফলি আছিলে হেতু হৈছে পুৰণি অসম অৰ্থাৎ কামৰূপ বা প্ৰাগজ্যোতিষপুৰ মণিপুৰ ত্ৰিপুৰা আৰু অন্যান্য যিখিনি তাৰ ওচৰে পাজৰে দাঁতিকাষৰীয়া অঞ্চল আছিল বা যিখিনি পাহাৰ জায়গা আছিল হিল ট্ৰেক্স সেইখিনিকে উত্তৰ পূব ভাৰত বুলি ধৰিব পাৰি But in ancient literature like Mahabharata, Ramayana, Puranas, and in Kalidasa's Raghuvamsa, referred ancient Assam as the Pragjyotispur, meaning city of Eastern astrology or Kamrupa. এতিয়া মই ইতিমধ্যে কৈ আহিছো যেহেতু প্ৰাচীন অসম উত্তৰ পূব ভাৰতত এটা বহুত ডাঙৰ অঞ্চল আছিল সেয়ে পুৰাণী যিখিনি পুৰণি লিটাৰেচাৰ আছে অৰ্থাৎ সাহিত্য তাৰ যেনে মহাভাৰত ৰামায়ণ পুৰাণ আৰু কালিদাসে ৰচনা কৰা ৰঘুবংশ এখন খুবেই গুৰুত্বপূৰ্ণ কিতাপ হয় সেই ৰঘুবংশখনত পুৰণি অসমক প্ৰাগজ্যোতিষপুৰ অথবা কামৰূপ বুলি তেওঁলোকে দৰ্শাইছে কালিদাসে এতিয়া প্ৰাগজ্যোতিষপুৰ আসলতে কোনখিনি অঞ্চল আছিল চাওঁ হকচোন Pragjyotispur probably comprised the country along both sides of the Brahmaputra from Himalayas down to the Tripura, which included Jalpaiguri, Coach Bihar, Gwalpara, Rangpur, Bogra, Mymensingh, Dhaka, Tripura, parts of Pabna and eastern Nepal.
আপোনালোকে নিশ্চয় দেখিছে এইটো খুবেই এটা বৃহৎ জায়গা আছিলে অসম উত্তৰ পূব ভাৰতৰ ক'ত ক'ত আছিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ দুই কাষে দুইটা বেংকতে আছিলে বুলি কৈছে ক'ৰ পৰা আৰম্ভ হৈছিলে হিমালয়ৰ পৰা আৰম্ভ হৈছিলে কলৈকে ত্ৰিপুৰালৈকে আৰু কোনখিনি জায়গা আৱৰি আছিলে সেইখিনি হৈছে জলপাইগুৰি কোচবিহাৰ গোৱালপাৰা ৰংপুৰ বগ্ৰা মেমনসিং ঢাকা ত্ৰিপুৰা পাৰ্টস অফ পাবনা আৰু ইষ্টাৰ্ণ নেপাল অৰ্থাৎ পূব নেপালৰ পৰা আৰম্ভ কৰি এই গোটেই দাঁতিকাষৰীয়া অঞ্চলখিনিকে আচলতে প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিলে আৰু সেই প্ৰাগজ্যোতিষপুৰ বা কামৰূপে পিছৰ পৰ্যায়ত গৈ পেলাই অসম হৈছেগে এতিয়া আৰু কিছুমান তথ্য আমি যদি জিঅ'গ্ৰাফি অৰ্থাৎ ভূগোলটো বিচাৰি যাওঁ উত্তৰ পূবৰ তেনেহলে renowned Chinese traveler Huensang described Kamrupa which included portions of Coast Bihar and nearly the whole of modern Assam and Bhutan in his famous book Siyuki তে আমি নিশ্চয় জানো যে হিউৱেনচাং আমাৰ অসমলৈ আহিছিলে আৰু হিউৱেনচাং অসমলৈ অহা যেটো তথ্য হেতু আমি আসাম হিষ্ট্ৰি সিৰিজত পঢ়িম কিন্তু যেহেতু আমি এটা জিঅ'গ্ৰাফি চাই আছো অৰ্থাৎ ভূগোলৰ পৰিসীমা বিচাৰি আছো কাৰণে এই তথ্যটো ইয়াতে মই আলোচনা নকৰো কিন্তু তেখেতে যিখন ট্ৰেভেলক অৰ্থাৎ মানে এজন মানুহে যেতিয়া আঠাই পালা আনঠাইলৈ ট্ৰেভেল কৰে তেতিয়া তেখেতে যিবোৰ তথ্য লিখে সেইবোৰক আচলতে ইংৰাজীত ট্ৰেভেলক বুলি কোৱা হয় ট্ৰেভেল কৰি লিখাৰ বাবে তেওঁ সেই ট্ৰেভেলকখনৰ মতে যিখন এটা অথেন্টিক সোৰ্স হয় আমাৰ হিষ্ট্ৰি বিচৰাৰ তেওঁৰ মতে কামৰূপ ৰাজ্যখন আচলতে কোচবিহাৰৰ কিছু অংশ আৰু বৰ্তমান যিখন অসম সেই মডাৰ্ণ ডে আসামৰ আৰু ভুটানৰ কিছু কিছু অংশ আৱৰি আছিলে তাৰ পিছত as described by Muslim Chronicles অৰ্থাৎ যেহেতু আমাৰ ইয়ালৈ মুছলমান সকল আহিছিল আৰু কিছু ৰজা আৰু ৰাজ্যৰ ফালৰ পৰা ইয়াতে ইনভেজন হৈছিল অৰ্থাৎ আক্ৰমণ হৈছিল তেওঁলোকৰ ক্ৰনিকেল সমূহৰ মতে যেনেকে বক্তিয়াৰ সাহাবে লিখিছে তাৰ পিছত সিহাবুদ্দিন তালিছে লিখিছে সেইখিনি আমি আসাম হিষ্ট্ৰীত পঢ়িম কিন্তু সেই ট্ৰেভেলক বা সেই ক্ৰনিকেলছ খিনিৰ মতে বুৰঞ্জীৰ মতে Kamrup included all the regions between the northern frontiers of Bengal and the hills of Bhutan, comprising the western portion of Assam together with the Bengal districts of Rangpur, Rangmati, now in Gwalpara district, and Silhet. Kamrup included all the regions between the northern frontiers of Bengal, অর্থাৎ বেংগলৰ উত্তৰ দিশৰ যিখিনি দাঁতিকাষৰীয়া অঞ্চল তাৰ পৰা কলৈকে আছিল ভুটানলৈকে আছিল comprising the western portion of Assam অর্থাৎ পশ্চিম অসমৰ অঞ্চল আৰু together with Bengal districts of Rangpur অর্থাৎ বেংগলত থকা যিখিনি ডিস্ট্ৰিক্ট যেনেকৈ ৰংপুৰ ৰঙামাটি এটা ৰঙামাটি বৰ্তমান গোৱালপাৰা ডিস্ট্ৰিক্টত আছে আৰু সিলহেট এইখিনি অঞ্চলকে কামৰূপ বুলি কোৱা হৈছিল এতিয়া কিছুমান ঠাই নাম আমি ইতিমধ্যে শুনি আহিছো যেনে সিলহেট ত্ৰিপুৰা মণিপুৰ আহকচোন তেওঁলোকৰ বুৰঞ্জী ফালৰ পৰা তেওঁলোকৰ ভৌগোলিক পৰিমাপটো কেনে আছিল আমি চাই লওঁ সিলহেট মিডিয়েবল পিৰিয়ডৰ কথা কৈছো এনশিয়েন্ট খিনি ইতিমধ্যে সমাপ্ত হৈছে সিলহেট লাইজ অন দা সাউথ ওয়েস্টাৰ্ণ ফ্ৰন্টিয়াৰ অফ ইষ্টাৰ্ণ বেংগল অৰ্থাৎ যিখন আপোনাৰ বেংগল ইষ্টাৰ্ণ বেংগল আছে তাৰ সাউথ ওয়েস্টাৰ্ণ ফ্ৰন্টিয়াৰ আৰু অসম is bounded on the north by the Khasi and Jaintia hills on the east by Kasar and on the south by Lusai hills and the Tripura hills and on the west by the eastern Bengal district of Mymensingh and Tripura. এতিয়া সিলহেট যিখন আমি ইতিমধ্যে ইয়াৰ আগৰ স্লাইডখনত পঢ়িছো ৰঙামাটি নাও ইন গোৱালপাৰা এণ্ড সিলহেট এই সিলহেট জায়গাটো আসলতে এইখিনি ঠাইৰে আবৰা আছিল ক'ত ক'ত আছিল দক্ষিণ পশ্চিম ফ্ৰন্টিয়াৰ অফ ইষ্টাৰ্ণ বেংগল অৰ্থাৎ পূব বেংগলৰ আৰু অসম এণ্ড ইজ বাউণ্ডেড নৰ্থ বাই দা খাচী হিল মানে উত্তৰ দিশত খাচী হিল আছিল আৰু জয়ন্তীয়া হিল আছিল আৰু পূব ফালে কাছাৰ আছিল আৰু দক্ষিণ ফালে লুচাই হিলছ আছিল যি বৰ্তমান এটা মিজোৰাম হৈ গ'ল আৰু ত্ৰিপুৰা হিলছ আছিল আৰু পশ্চিম ফালে ইষ্টাৰ্ণ বেংগল ডিস্ট্ৰিক্ট অফ ময়মনসিংহ আৰু ত্ৰিপুৰা বৰ্তমান বেংগলৰ তেতিয়াৰ দিনৰ পূব বেংগলৰ ময়মনসিংহ ডিস্ট্ৰিক্ট আৰু ত্ৰিপুৰাৰ ৰাজ্যৰ ফালৰ পৰা আৱৰি থকা আছিল সিলহেট ৰাজ্যখন তাৰ পিছত ত্ৰিপুৰা মিডিয়েবল পিৰিয়ড was bordered in the north by the district of Silhet এটা ত্ৰিপুৰা এটা খুবেই ডাঙৰ এৰিয়া আছিল উত্তৰ পূব ভাৰতৰ হেতু উত্তৰ দিশত সিলহেট আছিল
তাৰ পিছত দক্ষিণ দিশত নোয়াখলি আছিলে এটো বৰ্তমান বাংলাদেশত আছে এতিয়া চিটাগং বাংলাদেশত আছে আৰু পূব দিশে লুসাই ট্ৰাইবছৰ টেৰিটৰি আছিলে লুসাই এতিয়া বৰ্তমান হেখিনি মিজোৰাম হৈছেগে আৰু পশ্চিম দিশত নোয়াখলি প্ৰেজেন্ট ইন বাংলাদেশ মানে নোয়াখলি ডিস্ট্ৰিক্টখনে দক্ষিণ ফালে আৰু পশ্চিম ফালে আবৰি আছিলে তাৰ পিছত পূব ফালে লুসাই ট্ৰাইবছ আছিলে আৰু চিটাগং আছিলে নোয়াখলি যোন ফালে দক্ষিণ ফালে নোয়াখলি আৰু চিটাগং আছিলে পূব ফালে লুসাই ট্ৰাইবছৰ যিখিনি টেৰিটৰি অথা অধিকৃত এলেকা আছিলে আৰু পশ্চিম ফালে হে একেটাই নোয়াখলি ডিস্ট্ৰিক্ট আছিলে এতিয়া বৰ্তমান ক'ত আছে বাংলাদেশত তাৰ পিছত মণিপুৰ এটা খুবই ডাঙৰ ৰাজ্য আছিলে উত্তৰ পূব ভাৰতৰ ৰাজ্য হিচাপে মণিপুৰখন ক'ত আছিলে আমি চাই লওঁ হকচোন on the west by the district of Kasar on the east by Upper Burma and on the south by Lusai Hills পশ্চিম ফালে কাছাৰ আছিলে নৰ্থ কাছাৰ আমাৰ এতিয়া অসমত আছে পূব ফালে আপাৰ বাৰ্মা এতিয়া মিয়ানমাৰ হৈ গল মানে বাৰ্মাৰ ওপৰৰ ঠাইখন দিয়া বৰি আছিলে and on the south by the Lusai Hills বৰ্তমান মিজোৰাম হৈ গৈছে সাউথ মানে দক্ষিণ ফালে এতিয়া আমি তিনটা জাগাৰ বিষয়ে পঢ়িলো যেটো উত্তৰ পূব ভাৰতত আছিলে অসমৰ লগত একলগ হৈ পেলাই হেতু হৈছে সিলহেট ত্ৰিপুৰা আৰু মণিপুৰ তাৰ পিছত Ahom established their kingdom extending from Buhidihing to Dikhou rivers respectively. এতিয়া যেহেতু আহোম সকল ইয়ালৈ আহিছিলে উত্তৰ পূব ভাৰতলৈ বিশেষকৈ অসমলৈ তেওঁলোকৰ যিখন ৰাজ্য বুহিদিহিং নদীৰ পৰা দিখৌ নদীলৈ স্থাপন কৰিছিলে কিন্তু আমি আহোম ৰাজ্য আৰু তেওঁলোকৰ শাসনৰ বিষয়ে আহোম হিষ্ট্ৰীত আমি পঢ়িম আহোম হিষ্ট্ৰী সিৰিজ আসাম হিষ্ট্ৰী সিৰিজৰ আহোম হিষ্ট্ৰী পাৰ্টত পঢ়িম সেইকাৰণে এই বিষয়ে বৰ্তমান বেছি দিহলীয়াকৈ আলোচনা নকৰো কিন্তু তেওঁলোকৰ ভৌগোলিক পৰিমাপ আছিলে বুহিদিহিঙৰ পৰা দিখৌ নদীলৈকে তাৰ পিছত ৰেসপেক্টিভলি আৰু সেই তেওঁলোকৰ যিখিনি বুহিদিহিং দিখৌ নদীৰ পৰা তেওঁলোকৰ ৰাজ্য আছিলে সেইখিনি পিছৰ ভাগলৈ মধ্য অসম পৰ্যন্ত বিয়পি পৰিছিলে অৰ্থাৎ নগাঁও আৰু সেই জায়গাখিনি বৰফুকন নামৰ আৰু বৰছেটিয়া নামৰ উপাধি থকা যিখিনি পোষ্ট অৰ্থাৎ যিখিনি আহোম ৰজাৰ দিনৰ মন্ত্ৰী আছিলে তেওঁলোকে শাসন কৰিছিলে এতিয়া আমাৰ মডাৰ্ন টাইমৰ ফাললৈ আমি আহি আছো ইতিমধ্যে আমি এনসিয়েন্টৰ বিষয়ে আলোচনা কৰিলো ভৌগোলিক পৰিমাপ তাৰ পিছত আমি মিডিভেল অৰ্থাৎ মধ্যবুৰঞ্জীৰ যিখিনি তথ্য সেইখিনি আলোচনা কৰিলো এতিয়া আমি মডাৰ্ন অৰ্থাৎ যিখিনি ব্ৰিটিছ এৰাৰ পৰা আৰম্ভ হৈছে সেইখিনি আমি আলোচনা কৰিম ব্ৰিটিছ সকল অহাৰ পৰা In 1826 by the Treaty of Piandabo Brahmaputra Valley was annexed by East India Company এতিয়া আমি নিশ্চয় জানো তৃতীয় পিয়ান্দাবো 1826 চনত হৈছিলে আৰু 1826 চনত হোৱাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ব্ৰিটিছ প্ৰথমতে ভাৰতলৈ ইষ্ট ইণ্ডিয়া কোম্পানী হিচাপে আহিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ ৰাজ্যৰ মাজলৈ ব্ৰহ্মপুত্ৰ ভেলীখন লৈ গৈছিল এনেক্স কৰিছিল আৰু হেতু কেতিয়া ঘটিছিল 1826 চনত আৰু এটোৱে আচলতে ব্ৰিটিছৰ আধিপত্য এই অঞ্চলটোত স্থাপন কৰাৰ প্ৰথম মূল ভেটি বুলি ধৰিব পাৰি যেহেতু ধৰিব পাৰি কিন্তু এটা এখিটা তথ্য আছে এখিনি আমি আসাম হিষ্ট্ৰীত পিছত পঢ়িম যে 1826 চন নহয় আচলতে ব্ৰিটিছ উত্তৰ পূব ভাৰতলৈ তাতকে আগতে আহিছিলে কিন্তু আধিপত্য স্থাপন কৰাৰ ক্ষেত্ৰত 1826 চনটোৱে এটা বিশেষ সন হিচাপে পৰিগণিত হয় By 1873-74, all the part of Northeast India were under Bengal presidency. আৰু 1873-74 সনলৈকে উত্তৰ পূব ভাৰতৰ যিমানখিনি অঞ্চল আমি ইতিমধ্যে পঢ়িলো ত্ৰিপুৰা মণিপুৰ সিলহেট অসম ব্ৰহ্মপুত্ৰ ভেলী এই গোটেইখিনি অঞ্চল বেংগল প্ৰেসিডেন্সি অৰ্থাৎ বেংগলৰ যেটো শাসনৰ ব্যৱস্থা তাৰ তললৈ ব্ৰিটিছে লৈ গৈছিল আৰু In 1873-74, Assam province was created with Gwalpara plus Eastern Duars areas. Eastern Duar area to ইতিমধ্যে ভুটানক দি দিয়া হৈছে এটো মই যোৱাকালি মোৰ ভিডিওটোত মই আলোচনা কৰিছো Eastern Duars অঞ্চল কোনখিনি কোৱা হয় আৰু এটা কৈছে 1873-74 চনত অসম প্ৰভিন্স অৰ্থাৎ অসম ৰাজ্য স্থাপন কৰিছিল ব্ৰিটিছে কি লগলগাই কৰিছিল গোৱালপাৰা লগতে ইষ্টাৰ্ণ ডুৱাৰ্স কামৰূপ দৰং নগাঁও শিৱসাগৰ লখিমপুৰ নাগা হিলছ নগা পাহাৰ ইউনাইটেড খাসী আৰু জয়ন্তীয়া পাহাৰ গাৰু পাহাৰ
কাছাৰ আৰু লুচাই পাহাৰ এডেড লেটাৰ ইন 1898 লুচাই পাহাৰ পিছত 1898 চনত দিছিলে আৰু চিলহেট বৰ্তমানলৈকে আছেই আৰু এইখিনি মিলাই পেলাই অসম প্ৰদেশ তেওঁলোকে বনাইছিলে এখন ম্যাপ আপোনালোকে দেখিছে মই নিশ্চয় দেখাব বিচাৰিছো এখন হৈছে এটা গ্ৰোথ অফ ব্ৰিটিছ বেংগল এণ্ড বাৰ্মা এতিয়া এই ম্যাপখনত আপোনালোকে দেখিছে এই অঞ্চলটো দেখুৱা হৈছে এইখিনি চাইনা তাৰ পিছত এইখিনি বে অফ বেংগল এইখিনি কোচবিহাৰ আপোনালোকে দেখিছে এইখন অসম তাৰ পিছত এইখিনি বাৰ্মা আগতে বহুত ডাঙৰ আছিল তাৰ পিছত এইখিনি আৰাকানিয়মা এইখিনি আপোনালোকে নিশ্চয় দেখা পাইছে এইখিনি অঞ্চল তাৰ পিছত এই অঞ্চলখিনি আবৰি পেলাই আসলতে ব্ৰিটিছসকলে তেওঁলোকৰ যিখন অসম প্ৰভিন্স ৰাজ্য সেইখিনি স্থাপন কৰিছিলে আৰু বাৰ্মাৰ এই পাৰ্টটো যিখিনি ইষ্টাৰ্ণ ডুৱাৰ্ছ বুলি পাৰ্ট আছিল এই অঞ্চলটোত এই জায়গাখন মই দেখুৱাইছো আপোনালোকক এখন মই যিখন আসমাৰি আপোনালোকক দেখুৱাইছো এই জায়গাখনে আসলতে ইষ্টাৰ্ণ ডুৱাৰ আছিল এই ইষ্টাৰ্ণ ডুৱাৰ অঞ্চলটোত মিলাই পেলাই অসম প্ৰদেশখন বনাইছিলে এতিয়া আপোনালোকে নিশ্চয় দেখিছে এই মেপখন ভালদৰে এবাৰ আপোনালোকে চাই ল'ব কাৰণ দ্য গ্ৰোথ অফ ব্ৰিটিছ বেংগল এণ্ড বাৰ্মা তাৰ পিছত চাওঁ আহকচোন এটা গুৰুত্বপূৰ্ণ তথ্য এটো হৈছে মেকমোহন লাইন আমি যদি উত্তৰ পূব ভাৰত পঢ়ো তেনেহলে মেকমোহন লাইনৰ বিষয়ে পঢ়াটো খুবই দৰকাৰী আৰু পৰীক্ষাৰ ফালৰ পৰা মেকমোহন লাইনটো খুবই দৰকাৰী এটো কেবাবাৰো প্ৰশ্ন ইতিমধ্যে আহিছে কিন্তু তাৰ হিষ্ট্ৰীটো বহুতে নাজানে আসলতে বুৰঞ্জীটো আহকচোন চাওঁ এতিয়া in 1940 in Simla Convention Simla Agreement was made which demarcated the boundary between British India and Tibet which is from high Himalayan range from northeastern Bhutan to the tri-junction of British India, Tibet and Myanmar. আমি এটা জানো যে বৰ্তমান টিবেট যেটো অঞ্চল হেতু চাইনাৰ আন্ডাৰত আছে আমি ভালদৰে জানো কিন্তু তেতিয়া নাছিল এতিয়া টিবেট এখন ইন্ডিপেন্ডেন্ট কান্ট্ৰি আছিল আৰু 1914 চনত সিমলা কনভেনশন হৈছিল মানে সিমলা এখন ডাঙৰ কনভেনশন মানে কেনেকৈ কম আপোনালোকক ধৰক কিছুমান অধিবেশন পতা হয় নিশ্চয় যেনেকৈ আমাৰ শংকৰ সংঘ অধিবেশন পতা হয় তেনেধৰণৰ বহুত এখন ডাঙৰ অধিবেশন পাতিছিল আৰু সেই অধিবেশনটোতে সিমলা এগ্ৰিমেন্ট কৰা হৈছিল সিমলা মানে সকলোৱে কৈছিল যে আমি এখিনতে এগ্ৰি কৰিছো আৰু এখন দস্তাবেজ বনোৱা হৈছিল সেই দস্তাবেজখনৰ মতে ব্ৰিটিছ ইণ্ডিয়া অৰ্থাৎ ব্ৰিটিছ এখন শাসন কৰা ইণ্ডিয়া অঞ্চলটো আৰু টিবেটৰ মাজত এটা বাউণ্ডাৰী লাইন বনোৱা হৈছিল সেই বাউণ্ডাৰী লাইনটোৱে মেকমোহন লাইন বুলি কোৱা হয় আৰু হেতু পূৰ্বা কলে আছিল হাই হিমালয়ান ৰেঞ্জ অৰ্থাৎ হিমালয়ৰ উচ্চ শিখৰৰ পৰা নৰ্থ ইষ্টাৰ্ণ ভুটান অৰ্থাৎ ভুটানৰ উত্তৰ পূব দিশলৈকে আৰু তাৰ পৰা আছিল ট্ৰাইজাংশন অফ ব্ৰিটিছ ইণ্ডিয়া টিবেট এণ্ড ম্যানমাৰ ট্ৰাইজাংশন অৰ্থাৎ তিনিআলি মই ইতিমধ্যে আপোনালোকক কৈছো তিনিআলিৰ নিচিনা এটা শেপ হৈছিল কিন্তু তিনিআলি নহব তিনিখন দেশ হৈছে যেহেতু তিনিখন দেশৰ মিলাই যেটো শেপ হেতু ট্ৰাইজাংশন বুলি ইয়াতে কোৱা হৈছে কোন কিখন দেশ তেতিয়া মিলিছিল ব্ৰিটিছ ইণ্ডিয়া টিবেট আৰু ম্যানমাৰ এইখিনি আছিল মেকমোহন লাইনৰ হিষ্ট্ৰী এতিয়া মই এখিনতে আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছো হেতু হৈছে সিমলা কনভেনশনখন 1914 চনত যেতিয়া হৈছিল সেই সময়ত প্ৰেসিডেন্ট কোন আছিল বাৰু আপোনালোকে জানে যদি মোক কমেন্ট কৰি জনাবচোন এই বিষয়ে মই হিষ্ট্ৰী সিৰিজত নিশ্চয় ডিসকাস কৰিম তথাপিতো মই সুধিছো আপোনালোকে জানে যদি মোক কমেন্টৰ জৰিয়তে প্ৰশ্নটোৰ উত্তৰটো জনাই দিব এতিয়া at the time of transfer of power পাৱাৰ ট্ৰান্সফাৰ হৈছিল ব্ৰিটিছৰ পৰা ভাৰতীয় সকললৈ আৰু হেতু ঘোষণা কৰিছিল 3 জুন 1947 চনত কিন্তু আসলতে ট্ৰান্সফাৰ অফ পাৱাৰটো হৈছিল জুনৰ 1948 চনত মানে ভাৰতীয়ৰ হাতলৈ হসাকে শাসন কৰিব পৰা যেটো ক্ষমতা হেতু জুন মাহৰ 1948 চনত আহিছিল আৰু সেই সময়ত at the time of transfer of power by British government June 1948 there were 3 distinct administrative units of northeast India namely Assam Manipur Tripura যেতিয়া ব্ৰিটিছৰ ফালৰ পৰা অসম ভাৰতীয় সকললৈ শাসন কৰিব পৰা ব্যৱস্থাটো যেতিয়া আহিছিল হেতু সময়ত উত্তৰ পূব ভাৰতত তিনটা ডিস্টিংক্ট অৰ্থাৎ তিনটা স্বকীয় এডমিনিষ্ট্ৰেটিভ অৰ্থাৎ অধুষিত এলেকা আছিল হেতু হৈছে অসম মণিপুৰ আৰু ত্ৰিপুৰা উত্তৰ পূব ভাৰত এই উত্তৰ পূব ভাৰত বুলি কলে এই তিনটা ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ ইউনিট তেতিয়া আছিল এটা যদি আপোনালোকক কোনোবা পৰীক্ষাত এপিএসসি হক বা অন্যান্য পৰীক্ষাসমূহত যদি খুদে যে at the time of transfer of power by British government in June 1948 which were the 3 distinct administrative unit of Northeast India তেতিয়া হ'ব অসম মণিপুৰ আৰু ত্ৰিপুৰা এতিয়া চাওচোন হক তাৰ পিছত কি হৈছিল
At the time of independence, transfer of power হোৱাৰ পিছত independence হ'ল, স্বাধীনতা আমি পালোঁ। স্বাধীনতাৰ সময়ত ভৌগোলিক ফালৰ পৰা কেইবাটাও পৰিঘটনা উত্তৰ পূবত ঘটিছিলে, সেইখিনি আপোনালোকে জনাটো দৰকাৰী বুলি ভাবি পেলাই মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিছোঁ, অনুগ্ৰহ কৰি মন দিব। In 1949, Manipur and Tripura were added to India as Group C states, and in 1972 both became full-fledged states in Union of India. 1949 চনত মণিপুৰ আৰু ত্ৰিপুৰাক ইণ্ডিয়ালৈ লগাই দিয়া হৈছিলে, যেহেতু তেওঁলোক ডিষ্টিংক্ট সেপাৰেট ইউনিট আছিলে, এডমিনিষ্ট্ৰেটিভ মানে নিজা নিজা শাসন চলি আছিলে। কিন্তু তথাপিতো 1949 চনত ত্ৰিপুৰা আৰু মণিপুৰক একলগ কৰি দিয়া হৈছিলে গ্ৰুপ চি ষ্টেট হিচাপে। আৰু 1972 চনত দুইখন ষ্টেটে ফুল ফ্লেজেড ষ্টেট হিচাপে ভাৰতত তেওঁলোকে নিজৰ ষ্টেটাছ পাইছিলে। কোনোবাই যদি সোধে যে মণিপুৰ আৰু ত্ৰিপুৰা কোন চনত ভাৰতলৈ যোগ লগোৱা হৈছিলে, এইটো হৈছে 1949 চনত। আৰু ফুল ফ্লেজেড ষ্টেটহুড কেতিয়া পাইছিলে? 1972 চনত। তাৰপিছত এইটো এটা খুব দৰকাৰী তথ্য, 1950 চনত আসাম বিকেম এ কনষ্টিটুৱেণ্ট ষ্টেট, এণ্ড ইন 1951 দেৱানগিৰি নৰ্থ অফ নলবাৰী ৱাজ গিভেন টু ভূটান। এতিয়া অসমে এখন কনষ্টিটুৱেণ্ট ষ্টেট হিচাপে 1950 চনত ষ্টেটহুড পাইছিলে, আৰু 1991 চনত দেৱানগিৰি নলবাৰী যিখিনি উত্তৰ দিশত দেৱানগিৰি অঞ্চল আছিলে সেইখিনি ভূটানক দি দিয়া হৈছিলে। যেনেকৈ মাজতে আপোনালোকে নিশ্চয় জানে বাংলাদেশকো আমাৰ কিছুমান অঞ্চল দি দিয়া হৈছিলে এডমিনিষ্ট্ৰেটিভ ফালৰ পৰা সুবিধা হোৱাকৈ, তেনেকৈ দেৱানগিৰি যিখিনি জেগা আছিলে সেইখিনি ভূটানক দি দিয়া হৈছিলে। এতিয়া ইন দ্য ছেম ইয়াৰ frontier tracts to the northeast of Assam were administered as NEFA in 1972, অৰ্থাৎ frontier tracts to the northeast of Assam, অসমৰ যিখিনি উত্তৰ পূব ফালে frontier tracts আছে, tracts মানে ইয়াতে আচলতে পাহাৰীয়া অঞ্চল বুজাইছে, administered as NEFA। NEFA মানে হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি 1972 চনত, কিন্তু later made as Arunachal Pradesh state in 1987, আৰু এই নেফা নামৰ জাগাখিনিকে পিছলৈ অৰুণাচল প্ৰদেশ হিচাপে 1987 চনত ষ্টেট বনোৱা হৈছিলে, অৰ্থাৎ অৰুণাচলে ষ্টেটহুড কেতিয়া পাইছিলে? 1987 চনত। তাৰপিছত in 1963 Naga Hills were separated from Assam and made a full-fledged state called Nagaland, আৰু 1963 চনত নাগা পাহাৰ যিটো আছে সেইটো অসমৰ পৰা ভাঙি এখন নাগালেণ্ড হিচাপে ফুল ফ্লেজেড ষ্টেট অৰ্থাৎ স্বকীয় ষ্টেট হিচাপে ঘোষণা কৰা হৈছিল ভাৰত চৰকাৰৰ ফালৰ পৰা। আৰু 1972 চনত লুচাই হিলছ ৱে ছেপাৰেটেড এণ্ড মেড এ ইউনিয়ন টেৰিটৰী। 1972 চনত লুচাই হিল নামৰ অঞ্চলটো ছেপাৰেট কৰি দিয়া হ'ল অসমৰ পৰা। তাৰপিছত এখন ইউনিয়ন টেৰিটৰী বনোৱা হৈছিলে প্ৰথমতে, কিন্তু ইন 1987 ইট ৱাজ মেড এ ফুল ফ্লেজ ষ্টেট কল মিজোৰাম, আৰু 1987 চনত মিজোৰাম নামেৰে এই লুচাই হিল জেগাটো এখন ফুল ফ্লেজেড ষ্টেট হিচাপে বনোৱা হৈছিলে। তাৰপিছত ইন 1970 গাৰো হিলছ ইউনাইটেড খাচী হিল জয়ন্তীয়া হিলছ ৱাজ মেড এন অট'নমাছ ষ্টেট এজ মেঘালয়া। 1970 চনত গাৰো পাহাৰ, খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ মিলাই পেলাই এখন অট'নমাছ ষ্টেট বনোৱা হৈছিলে, আৰু সেই অট'নমাছ ষ্টেটখনকে মেঘালয় বুলি জনা যায়। আৰু মেঘালয় 1972 চনত ফুল ফ্লেজেড ষ্টেটহুড পাইছিলে, মানে ফুল ফ্লেজেড ষ্টেট, অট'নমাছ ষ্টেট নহয়, ফুল ফ্লেজেড ষ্টেট হিচাপে তেওঁলোকক ঘোষণা কৰা হৈছিলে 1972 চনত। তাৰপিছত মই ইতিমধ্যে যোৱাটো ভিডিঅ'ত ছিকিমৰ বিষয়ে কৈছিলোঁ আপোনালোকক। ছিকিমৰ বুৰঞ্জীটো চাওঁ আহকচোন, কেনেকৈ ছিকিম উত্তৰ পূব ভাৰতত ভৌগোলিক হিচাপে জোৰা খাইছিলে। 1975 চনত ইন 1975 ছিকিম বিকেম পাৰ্ট অফ ইণ্ডিয়া, মানে 1975 চনত ছিকিম ভাৰতৰ অংশ হৈ গ'ল। ছিকিম ৱাজ মেড এ পাৰ্ট অফ ইণ্ডিয়া আফটাৰ 35th Constitutional Amendment Act of 1974 and was made a co-state. During Atal Bihari Vajpayee's tenure in 2003, China acknowledged Sikkim as a part of India. 75 চনত ছিকিম ভাৰতলৈ আহিলে, আপোনালোকক মই দেখুৱাই দিছোঁ মেপখন, এইখন ছিকিম আপোনালোকে নিশ্চয় দেখিছে, এইখিনি জেগা ছিকিম। এতিয়া কথাটো হৈছে কি 1975 চনত ছিকিম ভাৰতলৈ আহিলে, আৰু কেনেকৈ আহিছিলে? 35th Constitutional Amendment Act, মানে 35th যিখন কনষ্টিটিউশ্যনেল এক্ট আছিলে সেইখনক এমেণ্ড কৰা হৈছিলে 1974ত।
কৰি পেলাই এখনক was made a co-state ছিকিমখন আসলতে ভাৰতৰ এখন co-state হয় এটো কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে which of the following state of India is a co-state to India এটো হৈছে ছিকিম আৰু ছিকিম ভাৰতৰ লিষ্ট পপুলাস ষ্টেট হিচাপেও ধৰা হয় আৰু যেতিয়া অটল বিহাৰী বাজপেয়ী ভাৰতৰ শাসনকালত প্ৰধানমন্ত্ৰী আছিলে তেতিয়া 2003 চনত চাইনাই একনলেজড মানে চাইনাই মানি লৈছিলে যে ছিকিম ইজ এ পাৰ্ট অফ ইন্ডিয়া তাৰ আগলৈকে তেওঁলোকে আসলে মানিব বিচৰা নাছিলে কিন্তু এজন বিশেষ ব্যক্তিৰ অপূৰ্ণাস্তি চেষ্টাৰ ফলত মানে তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছিলে আৰু কৰাৰ ফলত আসলে এটো সম্ভৱ হৈ উঠিছিলে আপোনালোকে যদি নামটো জানে মোক কমেন্ট সেকশনত জনাবচোন যে ছিকিমক ইন্ডিয়াৰ ফুল ফ্লেজেড ষ্টেট হিচাপে গঢ়ি তোলাত কোনজন ব্যক্তিৰ আসলতে হাত আছে এতিয়া শেষত এয়া আপোনালোকে নিশ্চয় দেখুৱাইছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এখন আপোনালোকে দেখিছে এটো হৈছে নৰ্থ ইষ্টাৰ্ণ ষ্টেট উইথ देयर ইয়াৰ অফ ষ্টেটহুড এটা কথাটো হৈছে এটো কিয় দৰকাৰী আসলে পৰীক্ষা সমূহত দি দিয়া হয় যে অ্যাৰেঞ্জ দা ফলোইং ক্ৰনোলজিক্যালি অ্যাকৰ্ডিং টু देयर ইয়াৰ অফ ষ্টেটহুড এনেকৈ যদি প্ৰশ্ন আহে তেনেহলে মই আপোনালোকক খিনে কৈ দিছো অসম 1950 চন অৰুণাচল প্ৰদেশ 1987 Nagaland 1963 Manipur 1972 Mizoram 1987 Tripura 1972 Meghalaya 1972 আৰু Sikkim 1975 এখন আঠখন আসলতে আপোনালোকে দেখিছে ষ্টেট আৰু এখন মই আপোনালোকৰ ৰেফাৰেন্সৰ কাৰণে এখিনে মেপখন দি দিছো এতিয়া ইমানখিনি লৈকে আজি আলোচনা কৰা হৈছিল ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে আপোনালোকে ভিডিওটো আপোনালোকে লাইক কৰিছে ভাল পাইছে তেনেহলে অনুগ্ৰহ কৰি লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যিসমূহ ভিডিও বনাই থাকো সেইখিনি ভিডিও যাতে আপোনালোকে ৰেগুলাৰলি পায় আৰু আসাম জিওগ্ৰাফি সিৰিজটো খুবেই ভালদৰে আৰু খুব ডিটেইল কৰি পেলাই মই বনাবলৈ চেষ্টা কৰিছো হেহে যদি ভিডিওটো ভাল পাইছে তেনেহলে অনুগ্ৰহ কৰি লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ